নমস্কাৰ, মই হৈছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। RRB গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট 2025ৰ ন'টিফিকেশ্যন আহি গৈছে। টোটেল 32,438টা পোষ্টৰ ভেকেঞ্চি ওলাইছে। তাৰে আমাৰ নৰ্থ ইষ্ট মানে গুৱাহাটী জোনৰ কাৰণে আছে টোটেল 2,048টা পোষ্ট। ইয়াৰে পে'টো হ'ব মানে চেলাৰীটো হ'ব বেচিক পে' ষ্টাৰ্ট হ'ব 18,000ৰ পৰা। এজ লিমিট হ'ব মিনিমাম 18 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2025 চনত, আৰু মেক্সিমাম হ'ব পাৰিব 36 ইয়েৰ, তাতকৈ বেছি হ'ব নোৱাৰিব। এইটো জেনেৰেলৰ কাৰণে হ'ব। এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ। ST/SC কাৰণে 5 years হ'ব, OBC কাৰণে 3 বছৰ হ'ব, PWDৰ কাৰণে হ'ব মানে পাৰ্চন উইথ ডিজেবিলিটিৰ কাৰণে হ'ব 10 বছৰ মানে আনৰিজাৰ্ভৰ, আৰু PWD OBCৰ কাৰণে হ'ব 13 বছৰ, PWD ST আৰু SC কাৰণে হ'ব 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত কেণ্ডিডেটসকলে 10 পাছ হ'লে হৈ যাব, আৰু যদি লগত ITI থাকে তেতিয়াতো ভালেই, কিছুমান এক্সট্ৰা পোষ্টত পূৰাব পাৰিব, আৰু নহ'লে নেশ্যনেল এপ্ৰেণ্টিছ চাৰ্টিফিকেট থাকিব লাগিব NCVTৰ পৰা। কেটেগৰী যে এপ্লিকেশ্যন ফিজবোৰ হৈছে ST/SC, উইমেন, এক্স ছাৰ্ভিচমেন, মাইনৰিটিজ, ট্ৰেন্সজেণ্ডাৰ বা ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ কাৰণে মানে EWS খিনিৰ কাৰণে হ'ব 250 টকা, আৰু বাকীখিনিৰ কাৰণে হ'ব 500 টকা। যদি কেণ্ডিডেটসকল PWD, ফিমেল, ট্ৰেন্সজেণ্ডাৰ, এক্স ছাৰ্ভিচমেন, SC, ST, মাইনৰিটি কমিউনিটিজ আৰু ইকনমিকেলি বেকৱাৰ্ড ক্লাছ হয়, তেওঁলোকে ফুল ৰিফাণ্ড পাব এক্সামিনেশ্যনটো 250 টকাটো এক্সাম হৈ যোৱাৰ পিছত। আৰু বাকী কেণ্ডিডেটসকলে যিসকলে 500 টকা পে'মেণ্ট কৰিব তেওঁলোকে 400 টকা ৰিফাণ্ড পাব এক্সাম হৈ যোৱাৰ পিছত। এইটোৱে আছিলে মেইন ন'টিফিকেশ্যনটো। ইয়াৰে অনলাইন ষ্টাৰ্ট হৈ গৈছে 23 জানুৱাৰীৰ পৰা, আৰু লাষ্ট ডেট হ'ব 22 ফেব্ৰুৱাৰী 2025। গতিকে আপোনালোকে লাষ্ট ডেটৰ ফালে ৰৈ নাথাকিব, যিহেতু RRB ছাইটটো বহুত বেছি ট্ৰেফিক হোৱাৰ কাৰণে লাষ্টৰ ফালে শ্ল' হৈ যায়। যিমান পাৰে সোনকালে আপোনালোকে এপ্লাই কৰিব, আৰু যদি এপ্লিকেশ্যনৰ ক্ষেত্ৰত কিবা সহায় লাগে তেতিয়াহ'লে মোৰ ইয়াত এটা হোৱাটছআপ নাম্বাৰ দিয়া থাকিব ডেছক্ৰিপশ্যনত, সেই হোৱাটছআপ নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব পাৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ন'টিফিকেশ্যন পাই থাকিবৰ বাবে। ধন্যবাদ।